Praise the Lord. Jai Masih. আমি অলপ সময় ঈশ্বৰৰ বাইকলৈ যাম। ঈশ্বৰৰ বাইকতো ঈশ্বৰৰ বাইক আজি মই বিশেষকৈ মানে এনেকুৱা প্ৰিপেয়াৰ কৰি অহা নাই যে পইণ্ট বাই পইণ্ট যিটো মই প্ৰত্যেক যেতিয়া মই শিক্ষা দিওঁ তেতিয়া মই পইণ্ট বাই পইণ্ট আমি বাইবেল ভাৰ্ছ বাই ভাৰ্ছ আমি পঢ়ি যাওঁ। আজি তেনেকুৱা নহ'ব। মই যিটো মানে এইকেইদিনমান ঘৰত মানে বাইবেল পঢ়ি আছোঁ তাৰ পৰা মই কি শিকিছোঁ সেইটো অকণমান মই ক'বলৈ ইচ্ছুক হৈছে। আমি এইকেইদিনমানত মই ফাৰ্ষ্ট কিংছ প্ৰথম ৰজা এইটো মই পঢ়ি আছোঁ মানে আদি পুস্তকৰ পৰা পঢ়ি এতিয়া মই প্ৰথম ৰজা আহি পাইছোঁ। ফাৰ্ষ্ট কিংছ প্ৰথম ৰজা বুলি না অসমীয়াত প্ৰথম ৰজা বুলি কয়, কিন্তু তাৰে আগত আমি ৰজা বুলি প্ৰথম ৰজা বুলি কয়। আমি তাৰে আগত কিন্তু আমি নতুন নিয়মৰ পৰা আমি এটা পাঠ কৰিম, তাৰপিছত আমি পুৰণি নিয়মত এজন ব্যক্তিৰ জীৱন আমি তাৰ পৰা কি শিকিব পাৰোঁ আমিতো শিকিবলৈ কাৰণে আমি চেষ্টা কৰিম। আমি বাইবেল পাঠ কৰিম দ্বিতীয় টিমথী চেপ্টাৰ 4 verse 7 to 8. 2 Timothy chapter 4 verse 7 to 8 মই ইংলিছত পঢ়িছোঁ, তাৰপিছত কোনোবা এজনে অসমীয়াত পঢ়ি দিব। ইংলিছত এনেকৈ লিখা আছে, I have fought the good fight, I have finished the course, I have kept the faith. In future there is laid up for me the crown of righteousness, which the Lord, the righteous judge, will award to me on that day, and not only to me, but also to all who have loved his appearing. কোনোবা পঢ়ি দিব। 2 Timothy 4 অধ্যায় 7 আৰু 8 পদ। মই উত্তম যুদ্ধত প্ৰাণ কৰিলোঁ, নিৰপেক্ষ পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ। এতিয়াৰ পৰা মোৰ নিমিত্তে ধাৰ্মিকতাৰ ৰূপ কিৰীটি ৰাখি থোৱা হৈছে। ঈশ্বৰকৰ্তা প্ৰভুৱে সেইদিনা তাক মোক দিব, কেৱল মোকে নহয় কিন্তু তেওঁৰ আবিৰ্ভাৱ প্ৰেম কৰা সকলোকে দিব। ইয়াতে আমি দেখিছোঁ পল তেওঁ কৈছে কি I have fought a good fight. মই যিমান কি কৈছে অসমীয়াত কি কৈছিলে পঢ়ি দিবচোন প্ৰথম লাইনটো। অসমীয়াত কি শব্দ লিখিছে? প্ৰাণপথ I don't know, মইতো উত্তম যুদ্ধত প্ৰাণপথ কৰিলোঁ। তাৰমানে সি যিটো জীৱনত ঈশ্বৰে যাক যি দায়িত্ব দিছিলে এই সকলো দায়িত্ববিলাকক সি সম্পূৰ্ণৰূপে ভালকৈ সি পালন কৰিছে, যাৰ কাৰণে সি কৈছে মই এদিন স্বৰ্গ ৰাজ্যত গৈ কিৰীটি পাম। অকল মই নহয়, যিসকলে এই যীশুখ্ৰীষ্টক বিশ্বাস কৰিছে তেওঁবিলাককো সেই কিৰীটিটো দিব বুলি কৈছে। কিৰীটি পাইছে। যেতিয়া আমি ভালকৈ যদি খেলে আমি এটা মেডেল পাই, ভালকৈ যদি আমি পঢ়োঁ ভাল ৰিজাল্ট পায়। তো ঠিক তেনেকৈ ইয়াতে আত্মিক জীৱনত পলে ভাল এটা জীৱন যাত্ৰা কৰিছে। ভাল জীৱন যাত্ৰা কৰিছে বুলি ক'লে সেইটো নহয় যে তেওঁৰ জীৱনত একো দুখ যাতনা অহা নাই, সেই কথাটো নহয়। দুখ যাতনা আহিছে কিন্তু সি প্ৰভুক এৰা নাই। ইয়াতে কৈছে অকল যুদ্ধ বুলি কোৱা নাই, মোৰ বিশ্বাসটো ৰাখিছে বুলি কৈছে। I have kept the faith. তেওঁ যি যীশুখ্ৰীষ্টক বিশ্বাস কৰিছে এই বিশ্বাসটো তেওঁ ত্যাগ কৰা নাই। সেইটোহে মানে ভাল যুদ্ধ কৰা, আত্মিক যুদ্ধ কৰা। তো আমি তাৰে বিপৰীত এজন মানুহৰ কথা আমি চাব বিচাৰিছোঁ। পলৰ বিপৰীত এজন মানুহ মানে পুৰণি নিয়মত আমি সকলোৱে জানে, আৰু সেই নামটো একেবাৰে মানে ফেমাছ নাম। বহুত মানুহে এই নামটো নিজৰ সন্তানবিলাকক নাম দিয়ে। মই ভাবোঁ আচলতে সেই নামটো আমাৰ খ্ৰীষ্টিয়ান যিসকলে খ্ৰীষ্টক বিশ্বাস কৰে তেওঁবিলাকে সেই নামটো দিব নালাগে। সেই নামটো হৈছে চলমন। কিয় দিব নালাগে মই ভাবিছোঁ বাৰু, কিয় দিব নালাগে কিন্তু আমি চাই গৈ আছোঁ। আমি খুলিম আমাৰ বাইবেল খুলিম ফাৰ্ষ্ট কিংছ প্ৰথম ৰজা বুলি ন ফাৰ্ষ্ট কিংছ চেপ্টাৰ 1 যদি আমি পঢ়োঁ তাত আমি দেখি পাব যে ডেভিড বুঢ়া হৈছে,
বয়স হৈ গৈছে, মৃত্যুৰ বহুত ওচৰত চাপিছে, তেতিয়া তেওঁৰ এজন সন্তান Adonijah, the son of Haggith, exalted himself, saying, I will be the king. So he prepared for himself chariots and horsemen with 50 men to run before him. Chapter 1, verse 5. Verse 6, his father had never crossed him at any time by asking, why have you done so? And he was also a very handsome man, and he was born after Absalom. David যেতিয়া বুঢ়া হৈছে, ৰাজ্য চলাবলৈ নোৱাৰা হৈছে, মৃত্যুটো বহুত ওচৰত চাপিছে, তেতিয়া তেওঁৰ এজন সন্তান আদোনিজা, সি নিজকে ৰজা ঘোষণা কৰিছে। আৰু ইয়াতে আমি দেখি পাইছোঁ ডেভিডে ডাঙৰ এটা ভুল কৰিছে আদোনিজাৰ জীৱনত। কাৰণ আদোনিজায়ে যিয়ে নকৰক কোনো দিনে দাউদে প্ৰশ্ন কৰা নাই যে তুমি এইটো কামটো কিয় কৰিছা। ভুল কৰিলেও ভাল কৰ্ম কৰিলেও কোনোদিন প্ৰশ্ন কৰা নাই। হি ডিড কুৱেশ্যন হিজ লাইফষ্টাইল, তেওঁৰ জীৱনটো প্ৰশ্ন কৰা নাই। সেইটো কাৰণে আদোনিজা নিজৰ ইচ্ছামতে চলিবলৈ ইচ্ছুক কৰা এজন ব্যক্তি, যাৰ কাৰণে সি নিজেই ৰজা হ'বৰ কাৰণে ইচ্ছা হৈছে। যিয়ে নহওক আমাৰ কাহিনী আদোনিজাৰ লগত নহয়, কিন্তু আমি ইয়াৰ পৰা শিকিব পাৰিছোঁ যে আমি পিতৃ মাতৃবিলাকে নিজৰ সন্তানবিলাকে যেতিয়া ভুল কৰে সেইটো আমি প্ৰশ্ন কৰিব পাৰিব। উই শুড কুৱেশ্যন। হয়তো আমি অকণমান পানিছমেণ্টো দিব লাগিব, অকণমান পানিছমেণ্ট। বহুত সময়ত আমি পানিছমেণ্ট দিবলৈ বেয়া লাগে, অকণমান পিটিবলৈ বেয়া লাগে, অলপ ধমকি দি কথা ক'বলৈ বেয়া লাগে। কিন্তু ইট ইজ নট দ্য ৰাইট ৱে অফ ব্ৰিঙিং আৱাৰ চিলড্ৰেনছ। আমাৰ নিজৰ সন্তানবিলাকক তেনেকৈ ডাঙৰ দীঘল কৰাৰ এইটো ভাল নীতি নহয়। ভাল নীতিটো কি? তেওঁবিলাকক আমি কুৱেশ্যন কৰিব লাগিব। যদি ভুল কৰিছে, ভুলটো আমি দেখাব লাগিব। অ'কে, যিটো নেকি ডেভিডে সেইটো নকৰাৰ কাৰণে আদোনিজাই নিজে ইচ্ছামতে কাম কৰিবলৈ আৰম্ভ কৰিছে, যাৰ কাৰণে সি নিজে ৰজা হ'বলৈ চেষ্টা কৰিছে। যিয়ে নহওক সি ৰজা হ'ব পৰা নাই। তাৰপিছত আমি এক অধ্যায়ত যদি আমি 11 পথৰ পৰা যদি তলত আমি পঢ়ি যায়, আমি গোটেই পথবিলাক আমি নপঢ়িম, জাষ্ট চাপ্টাৰবিলাক কৈ গৈ আছোঁ, আপোনালোকে পঢ়ি যাব পিছলৈ। তাত দেখি পাব অলৰেডি আগতে বেথছেবাৰ সন্তান চলমন তেওঁক ৰজা কৰিম বুলি অলৰেডি আগতে প্ৰতিজ্ঞা দিয়া আছে। কিন্তু সেই প্ৰতিজ্ঞা মতে নোহোৱাৰ কাৰণে বেথছেবাই আহি কিনি কিবা দাউদক প্ৰশ্ন কৰিছে। আকৌ আমি দেখোঁ খুব সম্ভৱ নাথান, তেওঁ আহি কিনি প্ৰশ্ন কৰিছে যে তুমি এই কামটো কিয় কৰিছা? তুমি নাজানা নেকি যে তোমাৰ সন্তান আদোনিজাই যে ৰজা বুলি নিজকে কি কৰিছে, ডিক্লেয়াৰ কৰিছে, এই কথাটো তুমি নাজানা নেকি? কিন্তু তুমিতো প্ৰতিজ্ঞা কৰিছিলে বাথছেবাৰ সন্তান চলমনকে ৰজা বনোৱা। তাৰপিছত আমি দেখি পাব, আমি যদি তললৈ আমি পঢ়ি যায়, যদি এক অধ্যায় 38 যদি আমি পঢ়ি যায়, আমি দেখি পাব চলমনক ৰজা বনাইছে। চলমনে ৰজা হৈছে। ৰজা হোৱাৰ পিছত আমি যদি আকৌ আমি তললৈ যাই চাপ্টাৰ 2 যদি 10 পদৰ তলত আমি পঢ়িলে দেখি পাব দাউদ ৰজা মৃত্যু হৈছে। আকৌ চাব, মই আগতে কৈছিলোঁ ঈশ্বৰৰ সন্তানবিলাকে মৃত্যু নহয়। ঈশ্বৰৰ সন্তানবিলাকে মৃত্যু নহয়, কিন্তু কি হয়? দৃঢ় টোপনি যায়। ইয়াতে আপোনালোকে 10 পদটো পঢ়িব, ইয়াতো কৈছে দেন ডেভিড slept with his fathers and was buried in the city of David. অসমীয়াত পঢ়ি দিব, অসমীয়াত 2 অধ্যায় 10 পদ না? 2 অধ্যায় 10 পদ। আছে দাউদ নিজৰ ওপৰত পিতৃবিলাকৰ লগত নিৰুদ্ৰ নহল। দাউদৰ নিৰুদ্ৰ নহল না হ'ল? নিৰুদ্ৰ হ'ল। দাউদৰ নগৰত তেওঁ মৈদাম দিয়া হ'ল। তাক মৈদাম দিয়া হ'ল। তেওঁ কি মৰিছে, তাৰ মৃত্যু হৈছে বুলি কৈছে নেকি দাউদক? দাউদক মৃত্যু হৈছে বুলি কৈছে নেকি? মৈদাম দিয়া হ'ল বুলি কৈছে। তাতে কি শব্দ লিখিছে? এইটোৱে আমাৰ বাইবেল ষ্টাডি, এইটো আমি আচলতে এটা শব্দ পঢ়ি বুজি যাব লাগে। তাতে কি কৈছে? 10 পদ নহয় জানো? য়েছ, চাপ্টাৰ 2 ভাৰ্ছ 10, 10 পদ আছে ইয়াতে অসমীয়াত। পাছে দাউদ নিজৰ ওপৰৰ পিতৃবিলাকৰ লগত নিদ্ৰিত, এইটো লিখিছে নিদ্ৰিত হলত দাউদৰ নগৰত তেওঁক মৈদাম দিয়া হ'ল। নিদ্ৰিত
slept. ঈশ্বৰৰ সন্তানবিলাক মৃত্যু নহয়। আমি নতুন নিয়মতো আমি চাইছোঁ ষ্টিফেন যদি আমি পাচনি কৰ্ম 8 অধ্যায় 3 পদ হ'ব লাগে, তাতো কৈছে ষ্টিফেন কি মৃত্যু হৈছে বুলি কৈছিল, ষ্টিফেনক নাই কোৱা, নিদ্ৰিত হৈছে বুলি কৈছে। তাৰপিছত তেওঁ মৈদাম দিয়া হৈছে। চ' গডছ চিলড্ৰেনছ নেভাৰ ডাই। Once we start believing Jesus Christ, we start the journey of eternal life. আমাৰ যিটো অনন্তকলীয়া জীৱন যিটো কয়, সেই অনন্তকলীয়া জীৱনটো যিদিনাখনৰ পৰা আমি যীশু খ্ৰীষ্টক বিশ্বাস কৰিছোঁ, গ্ৰহণ কৰিছোঁ, সেই দিনাখনৰ পৰা তোমাৰ অনন্ত জীৱন আৰম্ভ হৈছে। খালি স্বৰ্গ ৰাজ্যত গ'লেহে আমাৰ অনন্ত জীৱন হ'ব এইটো নহয়। অনন্ত জীৱন ষ্টাৰ্টছ ফ্ৰম দ্য ডে ইউ বিলিভ জিজাছ ক্ৰাইষ্ট। যিদিনাখনৰ পৰা তুমি যীশু খ্ৰীষ্টক নিজৰ প্ৰভু হিচাপে গ্ৰহণ কৰিব, সেই দিনাখনৰ পৰা তোমাৰ অনন্ত জীৱন আৰম্ভ হয়। যাৰ কাৰণে ঈশ্বৰৰ সন্তানবিলাকক মৃত্যু বুলি লিখা নাথাকে। আপোনালোকে বহুত কম মানুহবিলাকক মৃত্যু বুলি লিখা হৈছে। কিন্তু আমি যদি চাই চলমনক কিন্তু মৃত্যু বুলি কৈছে। চলমনৰ কথাটো মৃত্যু কৈছে। কিয় কৈছে আমি চাই থাকিম। অ'কে, ডেভিড মৃত্যু হ'ল, তেওঁ পুতা হৈছে। তাৰপিছত আদনিজা যিজনে নেকি ৰজা হ'বলৈ বিচাৰিছে, তেওঁক চলমন ৰজা হোৱাৰ পিছত তেওঁক হত্যা কৰিলে। আমি 19 পথৰ তলত যদি আমি পঢ়ি যায় আমি দেখি পাব 2 অধ্যায় 19 পথৰ তলত। তাৰপিছত আমি যদি তাৰপিছত আৰু যিমান মানে চলমন ৰজা বিৰোধীবিলাক আছিলে তেওঁবিলাকক সকলোকো বধ কৰা হৈছে। বধ কৰাৰ পিছত কি হৈছে 3 অধ্যায় আমি যদি পঢ়োঁ, প্ৰথম ৰজা বুলি 3 অধ্যায়ত আমি যদি পঢ়োঁ আমি দেখি পাব কি হৈছে, সকলো মানে দাউদে এৰি থৈ যোৱা যি ৰাজ্য, সেই ৰাজ্যটো কি হৈছে শান্তিপূৰ্ণ হৈছে। এভৰিথিং ৱাজ কনচলিডেটেড, এভৰিথিং ৱাজ পিচ, সকলোবিলাক শান্তি হৈছে। কাৰণ যিমান দুশ্মনবিলাক আছিলে সকলোবিলাকক বধ কৰি কিনি শেষ কৰি দিয়া হৈছে। তাৰপিছতে যদি আমি যদি পঢ়ি যাওঁ 3 অধ্যায় 5 পথত কৈছে, ইন দ্য গিবিয়ন দ্য লৰ্ড এপিয়াৰ্ড টু চলমন ইন এ ড্ৰিম এট নাইট এণ্ড গড ছেইড, আস্ক হোৱাট ইউ উইচ মি টু গিভ ইউ। পঢ়িবচোন কি লিখা আছে। 3 অধ্যায় 5 পদ। গিবিয়নতে জিহুৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে আৰু ঈশ্বৰে ক'লে, মই তোমাক কি বৰ দিম তাক খোজা। ঈশ্বৰে কি কৈছে, তোমাক যি লাগে সেইটো খোজা বুলি। তাৰমানে ইনডাইৰেক্টলি সেইটোৱে কৈছে, তোমাক যি লাগে সেইটোকে খোজা। যদি আমি তলত যদি আমি পঢ়ি যায় 3 অধ্যায় তলত যদি আমি পঢ়ি যায় আমি দেখি পাব চলমন ৰজাই কি খুজিছিলে। চলমন ৰজাই কি খুজিছে আমি যদি 9 পদ যদি পঢ়োঁ 3 অধ্যায় 9 পদ দেখি পাব, so give your servant an understanding heart to judge your people, to discern between good and evil, for who is able to judge this great people of yours. পঢ়কচোন 9 পদ 3 অধ্যায় 9 পদ। এতেকে তোমাৰ প্ৰজাবিলাকৰ বিচাৰ কৰিবৰ অৰ্থে ভাল বেয়া বুজিবলৈ তোমাৰ দাসক জ্ঞানযুক্ত মন দিয়া, কিয়নো যাৰ হাৰ হ'বলৈ গধুৰ তেওঁৰ এনে জাতিৰ বিচাৰ কৰা কাৰ সাধ্য। আমি ইয়াতে দেখিছোঁ চলমনে কি খুজিছে, জ্ঞান খুজিছে, বুদ্ধি খুজিছে। কিয় খুজিছে জ্ঞান বুদ্ধিটো, যেন ঈশ্বৰৰ সন্তানবিলাক যিহুদীবিলাকক যেন চলমনে ভালকৈ পৰিচালনা কৰিব পাৰে। ইয়াতে বিচাৰ বুলি কৈছে। বিচাৰ মানে বিচাৰ কৰিবৰ কাৰণে নহয়, ইট ইজ নট জাজিং পিপল বাট টু ৰুল অভাৰ দ্য পিপল। মানুহক ভালকৈ যেন পৰিচালনা কৰিব পাৰে, দেশটো যেন শান্তিপূৰ্ণ চলাব পাৰে। গোটেই ঈশ্বৰৰ সন্তানবিলাকক ঈশ্বৰে যেনেকৈ বিচাৰিছে তেনেকৈ যেন তেওঁবিলাকক পৰিচালনা কৰিব পাৰে, সেই জ্ঞানটো চলমনে ঈশ্বৰৰ পৰা খুজিছে। তাৰপিছত আমি যদি তলত আমি যদি পঢ়ি যায় 10 11 পদ আমি যদি পঢ়ি যায় ইয়াতে দেখি পাব, it was pleasing in the sight of the Lord that Solomon had asked this thing. God said to him, because you have asked this thing and have not asked for yourself long life, nor have you asked riches for yourself, nor have you asked for the life of your enemies, but have asked for yourself discernment to understand justice. Verse 12, behold, I have done according to your words. Behold, I given you a wise and discerning heart, so that there has been no one like you before you, and nor shall
one like you arise after you. I have given you what you have not asked, both riches and honor, so that there will not be any among the kings like you all your days. ইয়াৰে কি কৈছে ঈশ্বৰে কৈছে যিহেতু তুমি কি কৈছে ধন সম্পত্তি খোজা নাই, যিহেতু তুমি দীৰ্ঘ আয়ু খোজা নাই, যিহেতু তুমি তোমাৰ দুশ্মনবিলাকৰ বিৰুদ্ধে বধ কৰিবলৈ পাৰিবৰ কাৰণে শক্তি খোজা নাই, সেইটোৰ কাৰণে তুমি যেনেকৈ খুজিছে তেনেকৈ তোমাক দিয়া হৈছে। তোমাক কি দিয়া হৈছে? জ্ঞান দিয়া হৈছে। আৰু জ্ঞান কিহৰ কাৰণে? যেন নিজৰ দেশটো যেন ভালকৈ যেন চলাব পাৰে, শান্তিপূৰ্ণ যেন চলাব পাৰে, সেইটোৰ কাৰণে সেই জ্ঞানটো তোমাক দিয়া হৈছে বুলি কৈছে। লগতে কৈছে আকৌ অকল সেইটো নহয়, 13 পদত কৈছে অকল সেইটো জ্ঞানটো নহয়, তোমাক কি দিয়া হৈছে? ধন সম্পত্তিও দিয়া হৈছে বুলি কৈছে। তোমাক আৰু মান সন্মান দিয়া হৈছে বুলি কৈছে। ধন সম্পত্তি, মান সন্মান, আৰু সেই ধন সম্পত্তি আৰু সেই মান সন্মান, সেই জ্ঞান কোনো মানুহে সিমান নাপাব বুলি কৈছে যিমান চলমনে পাইছে। ইমান ডাঙৰ ঈশ্বৰে আশীৰ্বাদ কৰিছে। God bless him abundantly. ঈশ্বৰে বহুত ডাঙৰকৈ আশীৰ্বাদ কৰিছে, ডাঙৰকৈ আশীৰ্বাদ কৰিছে। আৰু যদি কিন্তু আমি পঢ়ি যাই থাকোঁ, আমি দেখি পাব 3 অধ্যায়ত আমি শেষ কৰিছোঁ 3 অধ্যায়। মই জাষ্ট কেইটামান চাই গৈ আছোঁ। তাৰপিছত চলমন যে সঁচাকৈ বুদ্ধিমান, এই কথাটো আমি 3 অধ্যায় 16 যদি আমি পঢ়ি যাওঁ সেইবিলাক দেখি পাব। তাৰপিছতে আমি 4 অধ্যায়ত তেওঁ মানে কোনে কি কৰিব কি নকৰিব, মানে 12 মাহত 12জন মানুহে চলাবলৈ কাৰণে 12জন মানুহ মনোনীত কৰিছে, যে 12জন মানুহে 12 মাহে চলমনৰ কিবা কি কয় ৰাজ দৰবাৰত যেন খাদ্য ব্যৱস্থা কৰে। অ'কে, এই এজনে 1 মাহ, অন্যজনে 1 মাহ কৰি তেনেকৈ 12জন লোক আছে 12 মাহ খাদ্য যোগান ধৰাৰ কাৰণে তেওঁবিলাকক নিযুক্ত দিয়া হৈছে। 4 অধ্যায় 1 পদৰ পৰা যদি আমি তললৈ যদি পঢ়ি যায় আমি দেখি পাব। তাৰপিছত আমি যদি 4 অধ্যায় 20 পদত যদি আমি তলত যদি আমি পঢ়ি যায় আমি দেখি পাব চলমনক বহুত ধন সম্পত্তি দিয়া হৈছে, সোণ ৰূপ বিভিন্নবিলাক দিয়া হৈছে। so much ঈশ্বৰে বহুত দিছে। 30 পদ, Solomon's wisdom surpassed the wisdom of all the sons of east and all the wisdom of Egypt. সবতকৈ বুদ্ধিমান বনাইছে। 4 অধ্যায় 30 পদ, সবতকৈ বুদ্ধিমান বনাইছে। He also spoke 3,000 proverbs and his songs were 1,005. 3,000 proverbs. Proverbs to কি কয় অসমীয়াত? কি লিখিছে পঢ়িবচোন। 4 অধ্যায় 32 তেওঁ 3,000 নীতি বাক্য কৈছিল। নীতি বাক্য কৈছিল। আৰু তেওঁৰ গীত 1,500টা আছিল। ইমান বুদ্ধি দেখিছে। so much wisdom. আৰু এইটো মাত্ৰ নহয়, 33ত চাব, he spoke of trees. গছ-গছনিৰ কথা, বটানিকেল কি ক'ব, বটানিকেল যিমান মানে আইডিয়াবিলাক, এই গছটো কি হয়, এই গছে কি দিব, এই গছে কি কাম কৰে, এই গছৰ নামটো কি আছে, তেনেকৈ বটানিকেল যিটো নলেজ, সেই জ্ঞানবিলাক, গছ-গছনিৰ জ্ঞানবিলাক দিছে। He spoke of the trees, from the cedar that is in Lebanon, even to the hyssop that grows on the walls. He spoke also of animals, জীৱ-জন্তুৰ কথা কৈছে। জীৱ-জন্তুৰ কথা সি জানে, হাতী কি হয়, বাঘ কি হয়, হাতী কিমান দিনত জন্ম দিয়ে, বাঘে কি খায় কি নাখায়, ক'ত থাকিব পাৰে ক'ত থাকিব নোৱাৰে, সেইটো কি ক'ব, কি বুলি কয় এইটো জন্তু ষ্টাডি কৰাটো, জন্তুক যে ষ্টাডি কৰে কি কয় ইংলিছত, আই ডণ্ট নো, ফটকৈ মনত পৰা নাই। অ'কে, এনিমেলছ এণ্ড বাৰ্ডছ, এণ্ড ক্ৰিপিং থিংছ এণ্ড ফিছ, মাছবিলাকৰ কথা, আমি মীন পালনৰ কথা, এই সকলোবিলাক ইমান নলেজ আছে। আপুনি চাব, জীৱ-জন্তুৰ কথা জানে, পক্ষীলাৰ কথা জানে, মাছবিলাকৰ কথা জানে, গছ-গছনিৰ কথা জানে, মানে সি এটা ইউনিভাৰ্চিটি হয়। চলমনটো সি স্বয়ং এটা ইউনিভাৰ্চিটি, হি হিমছেলফ ইজ এ ইউনিভাৰ্চিটি। so much of information, so much of wisdom, so much of knowledge, ইমান জ্ঞান, ইমান বুদ্ধি, সি এটা ইউনিভাৰ্চিটিৰ সমান, অকলে ইউনিভাৰ্চিটিৰ সমান। ইমান জ্ঞান দিছে ঈশ্বৰে, ইমান জ্ঞান দিছে। তাৰপিছত আমি যদি তাৰপিছত কি এতিয়া আহিছে কথাটো, তাৰপিছত দেখিব নাও এলায়েন্স উইথ দ্য কিংছ, বিভিন্ন ৰজাবিলাকৰ লগত সি কি কৰিছে, হাত মিলাইছে।
যুদ্ধ কৰাতকৈ হাত মিলি থাকক, শান্তিপূৰ্ণৰে থাকক, এলায়েন্স বিভিন্ন ৰজাবিলাকৰ লগত। অ'কে, ভাল পলিটিচিয়ান, ডেট মিনছ হি ইজ এ ভেৰি গুড পলিটিচিয়ান, হি ভাল এটা পলিটিচিয়ান। যুদ্ধ নকৰি চবৰ লগতে হাত মিলাই কাম কৰি যাব। ভাই, যুদ্ধ কৰি লাভ নাই, হা, জীৱন হত্যা কৰি লাভ নাই। তোমাৰো সৈন্য মৰিব, মোৰো সৈন্য মৰিব, তোমাৰো ধন সম্পত্তি নষ্ট হ'ব, মোৰো ধন সম্পত্তি নষ্ট হ'ব। গতিকে যুদ্ধ নকৰোঁ, তোমাৰ ৰাজ্য তুমি চলোৱা, মোৰ ৰাজ্য মই চলাম। ভাই, নিজে নিজাকৈ থাকা, শান্তিপূৰ্ণৰে থাকা। তোমাৰ সীমা মোৰ চাইডে আহিব নালাগে, মোৰ সীমা তোমাৰ চাইডে যাব নালাগে। বি কুৱাইট এণ্ড কাম এণ্ড কুৱাইট, বি হেপী। অ'কে, তাৰপিছত ঈশ্বৰে প্ৰতিক্ৰিয়া কৰিছিলে দাউদৰ যোগেদি, মানে মন্দিৰ বনাব নাই। দাউদে ভাবিছিলে মন্দিৰ, ঈশ্বৰৰ কাৰণে মন্দিৰ বনাম, কিন্তু সেইটো ঈশ্বৰে দাউদক বনাবলৈ কাৰণে সেই সক্ষমটো নিদিলে। 6 অধ্যায়ত আমি দেখিছোঁ চলমনে মন্দিৰ বনাইছে। মন্দিৰ কিমান দিন লাগিছে, ক'ৰ পৰা গছ আনিছে, কি আছে, গোটেই ডিটেইলছবিলাক তাতে আমি দেখি পাব। দেখাৰ পিছতে তাতে আৰু মন্দিৰ উদ্ঘাটনৰ সময়ত সি তাৰ প্ৰাৰ্থনাবিলাক কি ধুনীয়াকৈ প্ৰাৰ্থনা কৰিছে, আমি যদি 6 অধ্যায় পঢ়ে আমি দেখি পাব। তাৰপিছতে আমি 7 অধ্যায় যদি আমি পঢ়োঁ, তাত দেখি পাব কি কৰিছে। 7 অধ্যায় পেলেচ, অসমীয়াত কি কয় পেলেচটো? ৰজা থকা ঘৰটো কি কয়? ৰাজগৃহ। বহুত ঠাইত বনাইছে, বহুত ঠাইবিলাকত বনাইছে, সুন্দৰকৈ বনাইছে। কি কি বনাইছে, কিমান ডাঙৰ কি আছে, সেই সকলোবিলাক ডিটেইল কথাবিলাক আছে। অ'কে, আমাৰ এইটো বিষয় নহয়, আমি বিষয়লৈ গৈ আছোঁ লাহেকৈ। আমি যদি আমি আকৌ অ'কে, chapter 8 verse 22, chapter 8-হে আছে, prayer of dedication। তেতিয়া চলমনে মন্দিৰ নিৰ্মাণ কৰা সম্পূৰ্ণ হৈছে। তাৰপিছত যেতিয়া সেই মন্দিৰটো ঈশ্বৰৰ নামত উৎসৰ্গ কৰিছে, তাতে কি কি প্ৰাৰ্থনা ঈশ্বৰৰ পৰা বিচাৰিছিলে, এই প্ৰাৰ্থনাবিলাক 8 অধ্যায় 22 পদৰ তলত লিখা আছে। বহুত ধুনীয়া প্ৰেয়াৰ, আপোনালোকে এইটো পঢ়িব পাৰে। তাৰপিছত বেনিডিকশ্যন, গডছ প্ৰমিছ এণ্ড দ্য ৱাৰ্নিং, ডেডিকেট। কিন্তু আমি এতিয়া দেখিছে চলমনে কিমান ছাকচেছফুল। এতিয়ালৈকে আমি কি দেখিছোঁ? চলমন বহুত ছাকচেছফুল। ঈশ্বৰে বহুত আশীৰ্বাদ দিছে, ধন সম্পত্তি, জ্ঞান, ৰাজ্য, আশে পাশে থকা অন্য ৰাজ্যবিলাকৰ লগত কেনেকৈ মিলা প্ৰীতিৰে থাকিব লাগে। এটা ডাঙৰ ভাল এটা পলিটিচিয়ান হে হয়, হা, ভাল পলিটিচিয়ান, ভাল এটা ৰজা হয়, জ্ঞান আছে, ধন সম্পত্তি আছে, যাৰ কাৰণে সি ৰজা গৃহবিলাক বনাইছে। তাৰ ৰাণীবিলাকৰ কাৰণে বিভিন্ন ঠাইবিলাকৰ ৰাণীবিলাকৰ কাৰণে ঘৰ বনাইছে, বহুত বস্তু বনাইছে। লট অফ ডেভেলপমেণ্ট, বহুত উন্নতি আহিছে। আমি 10 অধ্যায়ত আমি দেখি পাই, 10 অধ্যায়ত শেবা বুলি এটা ঠাই আছে। সেই ঠাইৰ পৰা এজন মহাৰাণী আহিছে। সেই মহাৰাণীয়ে চলমনৰ গৃহ বা চলমনৰ লগত কাম কৰা মানুহবিলাকক তাই কি কৰিছে? তাই প্ৰশংসা কৰিছে। 10 অধ্যায় 7 পদ, nevertheless I did not believe the reports until I came and my eyes had seen it. And behold, the half was not told to me. You exceed in wisdom and prosperity the report which I heard. কি কৈছে? মই যিমান শুনিছিলোঁ মই আধাখিনি কথাই শুনিছে বুলি কৈছে। আধাখিনি কথাই শুনিছে। তোমাৰ য'ত ইমান ধন সম্পত্তি আছে, তোমাৰ ইমান জ্ঞান আছে, ইমান বুদ্ধি আছে, তাৰে মই আধাই শুনিছোঁ। আৰু সেই আধাখিনি শুনাটো মই বিশ্বাস কৰা নাছিলে। যেতিয়া আহি মোৰ নিজ চকুৰে দেখিছোঁ, এতিয়া কি কৈছে? মই বিশ্বাস কৰিছে বুলি কৈছে। Splendor, আচৰিত না? Chapter 10 verse 7, verse 8, how blessed are your men, how blessed are these your servants who stand before you continually and hear your wisdom. অসমীয়াত পঢ়কচোন, বহুত ধুনীয়া কথা লাগিছে ইয়াত। কিন্তু মই আহি যেতিয়ালৈকে নিজ চকুৰে নেদেখিলোঁ, তেতিয়ালৈকে মই সেই কথাত প্ৰত্যয় নকৰিলোঁ। আৰু চোৱা, ইয়াৰ আধাও মোক কোৱা নাছিলে। যি কথা শুনিছিলোঁ তাতকৈ আপোনাৰ জ্ঞান আৰু উন্নতি অধিক। 8 পদটো পঢ়ক এতিয়া। 8 পদ হ'ল, আপোনাৰ এই যি লোকবিলাকে, আপোনাৰ এই যি দাসবিলাকে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, এইবিলাক ধন্য। আমি আমাৰ সাধাৰণ আমাৰ
মোৰ দৰে অসমীয়া কোৱা মতে এইটো কি হ'ব তোমাৰ লগত যিবিলাকে কাম কৰি আছে তোমাৰ লগত যিসকলে থাকে তোমাৰ ৰাজ্যত যিসকলে আছে সিহঁতৰ সমান ডাঙৰ কপাল থকা মানুহ নাই बिसोरजों समान गिदिर बराद गोनां मानसि गैया होननांगौ हा मानो बिसोरजों समान बराद गोनां गैया मानोना नों ओरैबायदि गियानि नों ओरैबायदि बुद्धिमान नोंनि खाथियाव जिरायनानै জ্ঞান सोलोंनायनि मानसिफोरा জ্ঞাन मोनदों কিহৰ কাৰণে মানুহবিলাকৰ ডাঙৰ কপাল বুলি কৈছে কাৰণ তোমাৰ ওচৰত বহি তেওঁবিলাকে যিয়ে ইমান জ্ঞান আহৰণ কৰিব পাৰে ধন্য ইমান কপাল ডাঙৰ কপাল কোনে ডাঙৰ কাৰ ডাঙৰ কপাল যিসকলে সলমনৰ লগত থাকে great success verse 9 blessed be the Lord your God who delighted in you to set you on the throne of Israel because the Lord loved Israel forever therefore he made you king to do justice and righteous তাৰপিছত আমি 10 পদ আমি 10 অধ্যায় 14 পদৰ তলত আকৌ পঢ়িবলৈ তাতো আকৌ ধন সম্পত্তি জ্ঞান বুদ্ধিবিলাক আমি দেখি পাওঁ ওকে ধন সম্পত্তিবিলাক দেখি পাওঁ এতিয়া আমি কি দেখিছো Solomon a great successful man Solomon এজন বহুত মানে সাকসেসফুল মানুহ জ্ঞান বুদ্ধি টকা ধন সম্পত্তি নিজৰ ৰাজ্য শান্তিপূৰ্ণভাৱে চলাবলৈ পাৰিছে দেশ বিদেশৰ মানুহে সলমনক প্ৰশংসা কৰিছে তাৰ জ্ঞানক তাৰ বুদ্ধি তাৰ কেনেকৈ দেশ নিজৰ ৰাজ্যটো কেনেকৈ চলাইছে তাৰ প্ৰতি কি কৰিছে অন্য ৰাষ্ট্ৰবিলাকতে প্ৰশংসা কৰিছে সলমন look at Solomon তাৰ পৰা শিকিবলগীয়া আছে but কিন্তু এতিয়া সেইটোৱে কিন্তু verse chapter 11 Now King Solomon loved many foreign women along with the daughter of Pharaoh Moabite Ammonite Edomite Sidonians and Hittite women from the nations concerning which the Lord had said to the sons of Israel you shall not associate with them nor shall they associate with you for they will surely turn your heart away after their gods Solomon held fast to these in love 11 অধ্যায় 11 পদটো পঢ়া তাৰে আসল কাহিনীটো কিন্তু কি হ'ল সলমনৰ জীৱনত পঢ়কচোন এতিয়া সলমন ৰজাই ফৰোনৰ জীয়েকৰ বাহিৰেও অনেক বিদেশী তিৰোতা অৰ্থাৎ মোৱাবিয়া আমনিয়া ইদোমিয়া সিদোনিয়া আৰু হিতিয়া তিৰোতাবিলাকক প্ৰেম কৰিছিল যি জাতিবিলাকৰ বিষয়ে জিহুৱাই ইজৰাইলৰ সন্তানবিলাকক কৈছিল যে তোমালোকে সিহঁতৰ মাজলৈ নাযাবা আৰু সিহঁতক তোমালোকৰ মাজলৈ আহিব নিদিবা কিয়নো সিহঁতে অৱশ্যে তোমালোকৰ মন সিহঁতৰ দেৱতাবোৰলৈ ঘূৰাব সিহঁতৰ এই প্ৰেমত সলমনৰ আসক্ত হ'ল কি কৈছে ঈশ্বৰে আগতীয়াকৈ মানা কৰি থৈছে এইটো সলমনৰ দিনত নহয় মচিৰ দিনতে অলৰেডি মানে আজ্ঞা দিছে যে যিহুদীবিলাকক তোমালোকে ইডোমাইট হওক আমনাইট হওক বা বিভিন্ন এই জাতিবিলাকৰ লগত তোমালোকে তোমাৰ ছোৱালী নিদিবা তেওঁবিলাকৰ পৰা তুমি বোৱাৰী নানিবা পৃথককৈ থাকা কিয় পৃথককৈ থাকিবলৈ কৈছে কাৰণটো হৈছে যেতিয়া তোমালোকে বোৱাৰী আনিব সেই বোৱাৰীবিলাকে তোমাৰ সন্তানবিলাকৰ হৃদয়টো তেওঁবিলাকৰ নিজৰ মানে দেৱ দেৱতাৰ ফালে তেওঁবিলাকৰ হৃদয়টো টানি লৈ যাব সেইটোৰ কাৰণে তোমালোকে বোৱাৰী নানিবা আঁতৰি থাকিবা পৃথককৈ থাকা ঈশ্বৰে অলৰেডি আগতে এইটো আদেশ দি থোৱাটো কি কৰিছে সলমনে উলংঘন কৰিছে কিয় উলংঘন কৰিছে কাৰণটো কি কৈছে প্ৰেমত কি বুলি কৈছে তাতে আসক্ত হ'ল I don't know আসক্তটো কি মিনিং ইংলিছত এনেকা লিখি আছে held fast to these in love verse 4 he had 700 wives princes 300 concubines and his wives turned his heart away তিনি পদটো পঢ়ক তেওঁৰ 700 ৰাজকুমাৰী পত্নী আছিল আৰু তেওঁৰ 300 উপপত্নী আছিল এই তিৰোতাবিলাকে তেওঁৰ মন অপথে নিলে
কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ তিৰোতাবিলাকে তেওঁৰ মন অপথে নি সিহঁতৰ দেৱতাবোৰৰ পাছত চলালে। এই হেতুকে তেওঁৰ পিতৃ দাউদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ জিহুৱাৰ আগত সিদ্ধ নাছিল। His heart was not wholly devoted to the Lord his God, as the heart of David his father had been. ডেভিডে যেনেকৈ ঈশ্বৰক প্ৰেম কৰিছিলে, ডেভিডে যেনেকৈ ঈশ্বৰৰ বাইকো অনুসাৰে চলিছিলে, ডেভিডে যেনেকৈ নিজৰ সম্পূৰ্ণ হৃদয় জ্ঞান বুদ্ধি সকলো লৈ ঈশ্বৰক যে আৰাধনা কৰিছিলে, সেই তেনেকৈ হৃদয় চলমনৰ তাত নাছিল। কিয় নাছিলে? কাৰণ তেওঁৰ ঘৈণীয়েকবিলাকে তেওঁবিলাকক নিজৰ ফালে টানি লৈ গৈছে, ঈশ্বৰৰ পৰা কি হৈছে? আঁতৰি গৈছে। Solomon ঈশ্বৰৰ পৰা আঁতৰি গৈছে। 5 পদটো চাওক। Solomon went after Ashtoreth and goddess of the Sidonians and after Milcom, the detestable idol of the Ammonites. Verse 6, Solomon did what was evil in the sight of the Lord and did not follow the Lord fully as David his father had done. দেখিছে? পঢ়কচোন কি হৈছে? কাৰণ চলোমন চিডনীয়াহঁতৰ দেৱী অস্তাৰেতৰ আৰু আমনিয়াহঁতৰ দেৱতা ঘিনলগীয়া মিলকমৰ পাছত চলতা হ'ল। এইদৰে চলোমনে জিহুৱাৰ দৃষ্টিত কু আচৰণ কৰিলে। তেওঁৰ পিতৃ দাউদৰ নিচিনাকৈ সকলোভাৱে জিহুৱাৰ পাছত নচলিলে। এতিয়া দেখিছে আস্তৰেত দেৱীৰ নামত কি কৰিছে? সি তেওঁ পূজা পাঠ কৰিছে, হয়তো তাৰ নামত যি কৰিবলগীয়া আছে কৰিছে। ঈশ্বৰে কৈছে সেইটো মানে ডিটেষ্টেবল মানে অসমীয়াত কি লিখিছে আকৌ পঢ়কচোন। 5 পদ। কাৰণ চলোমন চিডনীয়াহঁতৰ দেৱী আস্তৰেতৰ আৰু আমনিয়াহঁতৰ দেৱতা ঘিনলগীয়া কমৰ পাছত চলোতা হ'ল। তাৰপিছত আকৌ চাব 7 পথত একেই কথাটো লিখিছে। Then Solomon built a high places for the Chemosh, the detestable idol of Moab. He already Moabite বিয়া পাতিছে, এতিয়া Moabite সকলৰ কাৰণে কি কৰিছে? মন্দিৰ বনাইছে। On the mountain which is east of Jerusalem, and for the Molech, the detestable idol of sons of Ammon. এটা Ammonite বিলাকৰ কাৰণে বনাইছে Molech। আমি যদি এইটো চাই আমি চাব verse 8, thus also he did for all his foreign wives who burned incense and sacrificed to their gods. All বুলি কৈছে। এতিয়া 7-8টো পঢ়ক। এই কালত চলোমনে জেৰুচালেমৰ সন্মুখত থকা পৰ্বতত মোৱাবৰ দেৱতা ঘিনলগীয়া কমছৰ নিমিত্তে আৰু আচমনৰ সন্তানবিলাকৰ দেৱতা ঘিনলগীয়া মলকৰ নিমিত্তে ঠাই নিৰ্মাণ কৰিলে। তেওঁৰ যিমান পৰজাতীয় তিৰোতাবিলাকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে ধূপ জ্বলায় আৰু বলিদান কৰে, এই আটাইৰে নিমিত্তে তেওঁ সেইদৰে কৰিলে। দেখিছে কি হৈছে? এইটো ক'ত আৰম্ভ হৈছে? আৰম্ভণি ক'ত? যাক অলৰেডি ঈশ্বৰে মানা কৰিছে সেইবিলাক জাতিৰ পৰা বোৱাৰী আনিবলৈ কাৰণে বা নিজৰ ছোৱালীবিলাকক তেওঁবিলাকৰ মাজত বোৱাৰী পঠিয়াবৰ কাৰণে ঈশ্বৰে অলৰেডি আগতীয়াকৈ মানা কৰি থোৱা বস্তুবিলাকক কি কৰিছে? চলোমনে উলংঘন কৰিছে। আমি যদি আকৌ তলত যদি পঢ়ি যায় তাৰ পৰিণামবিলাক, হোৱাট হেপেন, তাৰ পৰিণাম, যিহেতু চলোমনে ঈশ্বৰৰ বাক্য অনুসাৰে ঈশ্বৰে যিটো মানা কৰিছে সেই মানা কৰাবিলাক মানি নচলাৰ কাৰণে চলোমনৰ জীৱনৰ কি হৈছে দেখিব আপোনালোকে। 11 পদটো চাব। 11 পদ। So the Lord said to Solomon, because you have done this and you have not kept my covenant and my status, which I have commanded you, I will surely tear the kingdom from you and you will give it to your servant. Nevertheless, I will not do it in your days for the sake of your father David, but I will tear it out of the hand of your son. So verse 13, however, I will not tear away all the kingdom,
but I will give one tribe to your son for the sake of my servant David and for the sake of Jerusalem which I have chosen. 11, 12, 13 পদলৈকে পঢ়ক 11 পৰা এই হেতুকে জিহুৱাই চলোমনক ক'লে তোমাৰ এনে আচৰণ হোৱাত আৰু মোৰ নিয়মটি মই তোমাক দিয়া বিধিবোৰ তুমি পালন নকৰাত মই নিশ্চয় তোমাৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাৰ দাসক দিম কিন্তু তোমাৰ পিতৃ দায়িত্বলৈ চাই তোমাৰ দিনতে তাক নকৰি তোমাৰ পুত্ৰৰ হাতৰ পৰা তাক কাঢ়ি ল'ম তথাপি গোটেই ৰাজ্য কাঢ়ি নল'ম কিন্তু মোৰ দাস দায়িত্বলৈ চাই আৰু মোৰ মনোনীত জেৰুচালেমলৈ চাই তোমাৰ পুত্ৰক এক পদ দিম 12টা জাতি আছে 12টাৰ ভিতৰত কেইটা জাতি ৰৈ যাব চলোমনৰ সন্তানৰ হাতত এটা ৰৈ যাব তাৰপিছত 11টা তাৰ হাতত যাব servant. All the blessings that he received from the Lord, ঈশ্বৰৰ পৰা যিমান আশীৰ্বাদ পাইছে সকলোবিলাক কি হ'ল হিন্দী যেনে গাঁৱলীয়া হিন্দীত কি কয় চৌপট না चौपट हो गया इतना बुद्धि था इतना दिमाग था इतना ज्ञान था इतना धन संपत्ति था हाँ? राजनीति में बुद्धिमान था सबसे अच्छा पॉलिटिशियन है सोलोमन लेकिन लास्ट में क्या हो गया चौपट हो गया एवरीथिंग इज गॉन वर्स 14 11 अध्याय 14 11 অধ্যায় জিহুৱাই ইদোমিয়া হদৰ নামেৰে চলোমনৰ এজন শত্ৰু উৎপন্ন কৰিলে 23 পদ এই মানুহ ইদম দেশীয় ৰাজবংশৰ লোক 23 পদ 23 verse 23 ঈশ্বৰে চলোমনৰ আৰু এজন শত্ৰু অৰ্থাৎ ইলিয়াদাৰ পুতেক ৰাজনক উৎপন্ন কৰিলে তেওঁ নিজ প্ৰভু সবাৰ ৰজা মেজৰ পৰা পলাই গৈছে verse 26 আৰু চৰেদাত থকা ইফ্ৰিমিয়া নাবাতৰ পুত্ৰ জাৰ্মিয়ান চলোমনৰ দাস আছিল তেওঁৰ মাকৰ নাম চৰুৱা তাই বিধৱা তিৰোতা তেওঁ ৰজাৰ বিৰুদ্ধে হাত দাঙিলে ৰজাৰ বিৰুদ্ধে হাত দাঙিবলৈ আৰম্ভ হৈছে ইমান বুদ্ধিমান ইমান চালাক ইমান ধন সম্পত্তি ইমান আৰ্মি মিলিটাৰী এভৰিথিং চব বস্তু আছে কিন্তু যেতিয়ালৈকে ঈশ্বৰ তেওঁৰ লগত আছিলে তেতিয়ালৈকে সেইবিলাক কাম কৰিছে তেওঁৰ বুদ্ধি তেওঁৰ ধন সম্পত্তি তেওঁৰ টকা পইচা তেওঁৰ যিমান ৰাজনীতি যিমান জ্ঞান আছিলে যিমান তাৰ সকলো যি আছিলে যেতিয়ালৈকে ঈশ্বৰ তেওঁৰ লগত আছিলে সেই সকলোবিলাক চলোমনৰ অৰ্থে হৈ কাম কৰি আছিলে চলোমনৰ ভালৰ কাৰণে কাম কৰি আছিলে কিন্তু যেতিয়া চলোমনটো ঈশ্বৰৰ পৰা আঁতৰি যোৱাৰ পিছত তেওঁৰ বুদ্ধি নাখাটিলে তেওঁৰ ধন সম্পত্তি নাখাটিলে তেওঁৰ যিমান যি আছিলে কোনো বস্তু নাখাটিলে দেখিছে কি হৈছে সাধাৰণ মানুহবিলাক তেওঁৰ বিৰোধী থিয় দিছে চিম্পল পিপল তেওঁৰ বিৰোধী থিয় দিছে চলোমনে মাত মাতিব পৰা নাই চলোমনে তেওঁবিলাকক দমন কৰিব পৰা নাই what Solomon could not control them why because the Lord was no more with him কাৰণ ঈশ্বৰ চলোমনৰ লগত নাছিলে আৰু যাৰ কাৰণে চলোমনৰ শক্তিটো কাম নকৰা হৈছে চলোমন could not do that চলোমনে কৰিব নোৱাৰিলে তাৰপিছত কি হৈছে তাৰ দেশটো ধ্বংস হৈছে আমি যদি 12 অধ্যায় যদি আমি পঢ়ো আমি 12 অধ্যায় নপঢ়ো কাৰণ অকল আমি চলোমনটোৱে চাব বিচাৰিছিলোঁ চলোমনটো 11 অধ্যায়তে শেষ হৈ যায় তাৰপিছত আমি দেখি পাব 12 অধ্যায়ত আমি দেখি পাব ৰেহবোৱাম ৰজা হ'বলৈ আহিছিলে then Rehoboam went to Shechem for all the Israel to Shechem to make him king এইবিলাক আমি নপঢ়ো এতিয়া যিয়ে নহওক তাৰপিছত আমি দেখি পাব তাতে মানে তাৰ ৰাজ্য দুই ভাগ হৈছে জেৰবাম আধা লৈ মানে 11টা জাতি লৈ গ'ল ৰেহবোৱামৰ লগত এটা জাতি লৈ গ'ল এটা মাত্ৰ জাতি লৈ গ'ল মই সেইটো কাৰণে আৰম্ভণিত কৈছিলোঁ যে চলোমন নামটো আমি
আমাৰ নিজৰ সন্তানবিলাকক দিব নালাগে। কাৰণ চলমনৰ যিটো আৰম্ভণি জীৱন, সেই আৰম্ভণি জীৱনটো ভাল আছে। কিন্তু যেনেকৈ পৌলে কৈছে যে মই আই হেভ ফট এ গুড ফাইট, মই কি কৈছে, পৌলে কৈছে মই সকলো ঈশ্বৰে যেনেকৈ মোক কৈছিলে তেনেকৈ মই যুদ্ধ ভালকৈ কৰিলোঁ। কিন্তু চলমনে এইটো ক'ব নোৱাৰে। তাৰ আৰম্ভণিটো ভাল, His starting point was very interesting, very good, ভাল। কিন্তু শেষৰ ফালে সি কি হৈছে, ঈশ্বৰৰ পৰা আঁতৰি গ'ল, তেওঁৰ সকলো বস্তুবিলাক নষ্ট হৈ গৈছে। Everything gone out of his control, তেওঁৰ হাতৰ পৰা গোটেই গুচি গৈছে। শিকিবলগীয়া কি কথা আছে? এইটো হৈছে চলমনৰ জীৱনত হোৱা কথা। আমাৰ কাৰণে শিকিবলগীয়া কথাটো কি আছে? নম্বৰ 1, আমি ঈশ্বৰে যেনেকৈ আদেশ দিছে সেই আদেশ পালন কৰাটো উচিত। উমুকে কৰে দেখোন, তুমুকে কৰে দেখোন, ময়ো কিয় নকৰিম, এনেকুৱা যদি হয় চলমনৰ দৰে আপোনাৰ জীৱনত হ'ব, গেৰেণ্টি। নম্বৰ 1, এইটো কাৰণে ঈশ্বৰৰ আদেশটো আমি পালন কৰিব লাগিব। ঈশ্বৰৰ ইচ্ছা অনুসাৰে চলিব লাগিব। ঈশ্বৰে যেতিয়া আদেশ কৰিছে সেই আদেশটো আমি প্ৰশ্ন কৰিব নোৱাৰে। উই কেনট কুৱেশ্যন হোৱাট গড হেজ ছেড। ঈশ্বৰে যি কৈছে তাৰ ওপৰত আপুনি প্ৰশ্ন কৰিব নোৱাৰে। এইটো কেনেকৈ হ'ব পাৰে? এইটো অসম্ভৱ আজিৰ তাৰিখত। মানুহে বহুতে কয় আজিৰ তাৰিখত অসম্ভৱ। ঈশ্বৰে কি বুৰ্বক আছিলে? যে সেইটো এটা সময়ত চলিব, এটা সময়ত তাৰ ঈশ্বৰৰ কথাটো খাটিব, আজিৰ দিনত তাৰ কথাটো নাখাটিব। ঈশ্বৰ কি বুৰ্বক আছিলে? কি ঈশ্বৰৰ বাক্যটো এটা সময়ৰ কাৰণে লিখিছে, আজিৰ আমাৰ সময়ত নচলে, এনেকুৱা কিবা কথা আছে? এই মেডিচিনৰ দৰে নেকি যে 3 বছৰ পিছত এক্সপায়াৰী হৈ যাব? বিস্কুট পেকেটৰ দৰে নেকি 6 মাহৰ পিছত এক্সপায়াৰী হৈ যাব, ইয়াৰ পিছত নাখাবি? ঈশ্বৰৰ বাক্যৰ কি এক্সপায়াৰী ডেট আছে? নম্বৰ 1, ঈশ্বৰৰ বাক্য আমি পালন কৰিব লাগিব। নম্বৰ 1। নম্বৰ 2, আমি জগতক চাই জগতৰ দৰে নহ'লে নহ'ব। চলমনে জগতৰ দৰে হ'বলৈ বিচাৰিছিল। সি ভাবিছিলে যদি আমি এই জাতিৰ পৰাও বিয়া পাতোঁ, এই জাতিৰ পৰাও যদি বিয়া পাতোঁ, সেই দেশৰ পৰাও যদি মই যদি বিয়া পাতি আনো, সকলো বিলাকৰ যদি পৰা মই যদি এটা বিবাহিক যেতিয়া মই সম্পৰ্ক ৰাখিব, কাৰো লগত মোৰ যুদ্ধ নহ'ব। কাৰণ এই দেশৰ ৰজাটো মোৰ হুহুৰ বুঢ়া, এই দেশৰ ৰজাটো মোৰ হুহুৰ বুঢ়া, এই দেশৰ ৰজাটো মোৰ হুহুৰ বুঢ়া, এই জাতিৰ পৰাও মই এটা বিয়া পাতিলোঁ, তো সেই জাতিৰ লগতো মোৰ ভাল। That was his philosophy. সি ভাবিছিলে যে এনেকুৱা যদি মই বিবাহৰ যোগেদি যেতিয়া সকলো জাতিৰ লগত, সকলো দেশ প্ৰদেশৰ লগত যেতিয়া মই সম্পৰ্ক ৰাখিব, তেতিয়া সকলো মোৰ কি হ'ব? জাতি কুটুম্ব হ'ব। জাতি কুটুম্বৰ লগত কাজিয়া নালাগে নহয়। That was his idea. সি ভাবিছিলে তেনেকৈ, কিন্তু হ'ল তেনেকৈ নহ'ল। চ' আমি শিকিবলগীয়াটো কি আছে যে আমি জগতৰ লগত জগতৰ দৰে চলিলে নহ'ব। বহুত মানুহে আজিৰ তাৰিখত কয় এইটো শেখৰ খালে নহ'ব, চবেই খায়। গাড়ী চলোৱাবিলাকে কয় যে গাড়ী ড্ৰাইভাৰ চবেই খায়, মই অকলে নোখোৱাকৈ কেনেকৈ থাকিব। কিছুমান পলিটিচিয়ানবিলাকে কয় বা ডাঙৰ বিজনেছমেনবিলাকে কয় বিজনেছ পাৰ্টিত গ'লে অলপ হ'লেও একেবাৰে এনেকুৱা হোৱাকৈ নহ'লেও কমচে 2 পেক মাৰিব লাগে। কাৰণ বিজনেছ পাৰ্টনাৰবিলাকে চবেই বিজনেছ পাৰ্টিত খায়, গতিকে মই অকলে নোখোৱাকৈ কেনেকৈ থাকিম। সিহঁতৰ লগত মিলিবলৈ কাৰণে মই কি কৰিব লাগিব? We cannot be like that. আমি সিহঁতৰ দৰে হ'ব নোৱাৰে। আমি সিহঁতৰ লগত মিলিব পাৰে, নোখোৱাকৈ আমি মিলিব পাৰোঁ। মই মদ নাখায়, মইতো যাওঁ। কাৰোবাৰ শ্ৰাদ্ধ হ'লেও যাওঁ, কাৰোবাৰ বিয়া হ'লেও যাওঁ, কাৰোবাৰ পাৰ্টি হ'লেও যাওঁ। আমাৰ খ্ৰীষ্টিয়ান সমাজৰ বেলেগ সমাজতো মই বিয়া বাৰুবিলাকত যাওঁ, শ্ৰাদ্ধবিলাকত যাওঁ, বিভিন্ন যিটো সামাজিক যিটো কিবা ব্যৱস্থাবিলাক থাকে মই যাওঁ, বিহুবিলাকত যাওঁ। মই খাইছোঁ নাই খোৱা, জানে সি নাখায় বুলি মোক চবেই চিনি পায়। কি মোৰ সম্পৰ্ক সিহঁতৰ লগত বেয়া? নোখোৱাৰ কাৰণে নহয়। এতিয়াও যাওঁ মই, এতিয়াও সম্পৰ্ক ভাল। মানুহবিলাকে মোক এতিয়াও বিহুবিলাকত মাতে, ঈদবিলাকত মোক মাতে, কাৰোবাৰ শ্ৰাদ্ধ হ'লে মোক মাতে, বিয়া হ'লে মোক মাতে, মই যাওঁ। নাখায় কিন্তু ভাত খাইছোঁ, আহিছোঁ, চাহ খাইছোঁ, গুচি আহিছোঁ। চ' মানুহৰ লগত মিলা প্ৰীতি থাকিবৰ কাৰণে যে আমি সিহঁতৰ দৰে হ'ব লাগিব, এইটো নহয়।